Time made or starts big breaking news level চেষ্টা কৰিছো মই খৰত গায়নে পুনৰ দেখত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে দেখত এক হৃদয় বিদৰক বিমান দুৰ্ঘটনা সংঘটিত হৈছে হিহৰণকাৰী বিমান দুৰ্ঘটনা 13 জন লোকে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ দেখত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা কত সংঘটিত হৈছে ভয়ংকৰ পেৰুত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা আমি জনাবলৈ চেষ্টা কৰিছো দেশ কপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগতে এক বেয়া খবৰ লবলৈ চেষ্টা কৰিছো 13 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 13 জন লোকে প্ৰাণ হেৰুৱাইছে তাৰ মাজতে 11 গৰাকী বিদেশী পৰ্যটক আৰু 2 জন পাইলটে প্ৰাণ হেৰুৱাবলগীয়া হৈছে নিহত পৰ্যটক গৰাকী কেগৰাকী 7 জন আছিল ইটালীৰ 2 গৰাকী জাৰ্মানী আৰু 2 গৰাকী স্পেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে নাস্কা চহৰৰ আমি জনাবলৈ চেষ্টা কৰিছো নাস্কা চহৰৰ পৰা প্ৰায় 4 মাইল দূৰৰ পবেব্লু ভিয়েহা এলেকাৰ এখন পথাৰত বিমানখন খহি পৰে আৰু তাৰ পাছতে দাও কৈ জ্বলি উঠে বিমানখন আৰু পিস্কো বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে এই বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল নিয়ন্ত্ৰণ কক্ষৰ সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পাছতে বিমানখনৰ সূত্ৰপাত হয় জুই আৰু চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আমি জনাইছো এই মুহূৰ্তত ভয়ংকৰ খবৰ জনাবলৈ চেষ্টা কৰিছো আৰু বৰ্তমানলৈকে পোহৰলৈ অহা নাই দুৰ্ঘটনাৰ কাৰণ সঠিক কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই আৰু এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব পুনৰ সংঘটিত হৈছে দেশ কপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা 13 জন লোকে করুণ মৃত্যু খাবতি লবলগীয়া হৈছে 13 জন লোকে করুণ মৃত্যু খাবতি লবলগীয়া হৈছে আৰু ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ আমি দেখুৱাই আছো কিছুমান কেনে ধৰণৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আছিল 13 জন লোকে তাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ যদি ক'বলৈ যাওঁ তাৰে 2 গৰাকী আছিল পাইলট আৰু 11 গৰাকী আছিল যাত্ৰী আৰু সেই 11 গৰাকী যাত্ৰীৰ ভিতৰত আছিল সেই 11 গৰাকী যাত্ৰীৰ ভিতৰত আছিল 7 গৰাকী ইটালীৰ 2 গৰাকী জাৰ্মানীৰ আৰু 2 গৰাকী স্পেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে আৰু আটাইকেই গৰাকী পৰ্যটক আছিল আৰু এই পৰ্যটক গৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু যেতিয়া সেই বিমানখন উৰা মাৰিছিল পিস্কো বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু মুহূৰ্তৰ পাছতে যি নিয়ন্ত্ৰণ কক্ষ সেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল তাৰ পাছতে সেই বিমানখনত জুইৰ সূত্ৰপাত হয় আৰু জুইৰ সূত্ৰপাতৰ পিছত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ সংঘটিত হৈছে দেশ কপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এতিয়ালৈকে সেই দুৰ্ঘটনাৰ সঠিক কাৰণ পোহৰলৈ অহা নাই আৰু সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা পুৱাৰ ভাগতে সংঘটিত হৈছে পুৱাৰ ভাগতে খবৰ আমি দিবলগীয়া হৈছে আপোনালোকক যিহেতুকে এক ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু করুণ মৃত্যু খাবতি লবলগীয়া হৈছে 13 গৰাকীকৈ লোকে করুণ মৃত্যু খাবতি লৈছে 13 গৰাকীকৈ লোকে আৰু দেশ কপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা যিহেতুকে ইয়াৰ পূৰ্ব বহু বিমান দুৰ্ঘটনা হৈছিল বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল হয়তো সকলোৱে মনত আছে সেই আহমেদাবাদৰ হিহৰণকাৰী বিমান দুৰ্ঘটনা তাৰ পৰিৱৰ্তে বাকি 2026 চনৰ প্ৰথম মাহতে বহু বিমান দুৰ্ঘটনা হৈছিল তাৰ মাজত অন্য এক বিমান দুৰ্ঘটনা আজিৰ দিনটোৰ যদি ক'বলৈ যাওঁ পেৰুত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা 13 জন লোকে করুণ মৃত্যু খাবতি লবলগীয়া হৈছে আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনা তাৰ মাজতে আটাইকেই গৰাকী আছিল পৰ্যটক আছিল আটাইকেই গৰাকী পৰ্যটক আছিল আৰু সেই পৰ্যটক কেই গৰাকীৰ ভিতৰত আছিল 7 গৰাকী ইটালীৰ 2 গৰাকী জাৰ্মানী আৰু 2 গৰাকী স্পেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে নাজাকা চহৰৰ পৰা প্ৰায় 4 মাইল দূৰৈ প্লবেবু ভিয়েহা এলেকাৰ এখন পথাৰত পৰে বিমানখন আৰু এই বিমানখন জ্বলি উঠে আৰু যেতিয়া এই বিমানখন পিস্কো চহৰৰ পিস্কো বিমানবন্দৰৰ পৰা যেতিয়া উৰা মাৰিছিল সেই উৰা মৰাৰ পিছতে এই বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত এই বিমানখনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু 13 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে করুণ মৃত্যু খাবতি লবলগীয়া হৈছে 13 জনকৈ লোকে এক ভয়ংকৰ বিমান দুৰ্ঘটনা বুলি ক'ব লাগিব আগষ্ট মাহৰ দ্বিতীয়টো দিনৰ এই ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই বিমান দুৰ্ঘটনা প্ৰাণ হেৰুৱাবলগীয়া হৈছে 13 জনকৈ লোকে আৰু 13 জন লোকৰ ভিতৰত আটাইকেই গৰাকী আছিল পৰ্যটক তাৰ ভিতৰত যদি ক'বলৈ যাওঁ 2 গৰাকী পাইলটক বাদ দি আছিল 11 গৰাকী পৰ্যটক আছিল সেই বিমানখনত বিদেশী পৰ্যটক আছিল আৰু 2 গৰাকী পাইলট আছিল আৰু আটাইকেই গৰাকী প্ৰাণ হেৰুৱাবলগীয়া হৈছে করুণ মৃত্যু খাবতি লবলগীয়া হৈছে আটাইকেই গৰাকী আমি জনাইছো এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ সংঘটিত হৈছে দেশ কপাই যোৱা বিমান দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে 13 জনকৈ লোকে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অসামৰিক বিমান পৰিবহণ
কৰ্তৃপক্ষই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু যিহেতুকে এতিয়ালৈকে সঠিক উত্তৰ পোৱা নাই কি কাৰণে বিমান দুৰ্ঘটনা সংঘটিত হ'ল কিয় এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেয়া সঠিক তথ্য পোহৰলৈ যদিও অহা নাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু এই বিমানখনে পিস্কো চহৰৰ পৰা উৰা মাৰিছিলে পেৰুৰ যে পিস্কো চহৰ সেই পিস্কো চহৰৰ পৰা উৰা মাৰিছিলে আৰু উৰা মৰাৰ পিছতে সংযোগ বিচ্ছিন্ন হৈছিলে যে নিয়ন্ত্ৰণ কক্ষ থাকে সেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত এই বিমানখন ভূপতিত হয় আৰু দকৈ জ্বলি উঠে বিমানখন আমি দৃশ্যাংক দেখুৱাইছো কিমান ভয়ংকৰ আছিলে বিমান দুৰ্ঘটনা কি ধৰণে দকৈ জ্বলি উঠিছিলে বিমানখন আৰু পিস্কো চহৰৰ বিমানবন্দৰ যে পিস্কো বিমানবন্দৰ সেই বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে এই বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু 13 জনকৈ লোকে কৰুণ মৃত্যু খাবতি ল'বলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত পুনৰ জনাবলৈ চেষ্টা কৰিছে ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে দেশ পুনৰবাৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ সেই ভয়ংকৰ খবৰ যি এক হৃদয় বিদাৰক ঘটনা শিহৰণকাৰী ঘটনা বুলি ক'ব লাগিব প্ৰায় 13 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কৰুণ মৃত্যু খাবতি লৈছে 13 জনকৈ লোকে আৰু দেশ কঁপাই গৈছে এই বিমান দুৰ্ঘটনাই আৰু এক ভয়ংকৰ বিমান দুৰ্ঘটনা পেৰু চহৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু সমগ্ৰ দেশ কঁপাই গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই 13 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত তাৰ ভিতৰত আটাইকেইগৰাকী পৰ্যটকে আছিলে 7 জন পৰ্যটক আছিলে ইটালী 2 জন জাৰ্মানী 2 জন স্পেইনৰ বুলি চিনাক্ত কৰা হৈছে নাজাকা চহৰৰ প্ৰায় 4 মাইল দূৰৰ প্ৰবেবু ভিয়েহা এলেকাৰ এখন পথাৰত বাগৰি পৰে বিমানখন আৰু তাৰ পাছতে এই বিমানখন দাওকৈ জ্বলি উঠে আৰু পিস্কো চহৰৰ পৰা বিমানখন উৰা মাৰিছিলে পিস্কো বিমানবন্দৰৰ পৰা উৰা মাৰিছিল পিস্কো বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে এই বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিলে আৰু সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত এই বিমানখনৰ সৈতে কোনো সংযোগ স্থাপন কৰিব পৰা নাছিলে তাৰ যি বিমান নিয়ন্ত্ৰণ কক্ষৰ যি কৰ্তৃপক্ষ তেখেতলোকে কোনো সংযোগ কৰিব পৰা নাছিলে আৰু তাৰ পাছত এই বিমানখনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু 13 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত তাৰ মাজত 11 গৰাকী যাত্ৰী আছিলে আৰু দুগৰাকী আছিলে পাইলট আৰু দুগৰাকী পাইলটে নিজৰ কৰুণ মৃত্যু খাবতি ল'বলগীয়া হৈছে সমান্তৰালকৈ 11 গৰাকী পৰ্যটক বিদেশী পৰ্যটক আছিলে সেই পৰ্যটক কেইগৰাকী ভিতৰত আছিলে 7 গৰাকী আছিলে 7 গৰাকী ইটালীৰ 2 গৰাকী জাৰ্মানী আৰু 2 গৰাকী আছিলে স্পেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে ইতিমধ্যে আৰু বৰ্তমানলৈকে তথ্য পোহৰলৈ অহা নাই কি কাৰণে এই বিমান দুৰ্ঘটনা সংঘটিত হ'ল কিয় এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে সেই তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু পুনৰবাৰ কৈছে যে দেশ কঁপাই গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই আগষ্ট মাহৰ দ্বিতীয় দিনটোতে বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ 2026 চনত বহু বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে 2025 চনত আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু তাৰ পাছতে 2026 চনতো পুনৰ বহুকেইটা বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে বহু লোকে প্ৰাণ হেৰুৱাইছিলে আৰু তাৰ মাজতে আন এক বিমান দুৰ্ঘটনা বুলি ক'ব লাগিব আজিৰ দিনটোৰ দেশ কঁপাই যোৱা বিমান দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা দেশ কঁপাই গৈছে পেৰু চহৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা 7 জনকৈ ইটালী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত 2 গৰাকীকৈ জাৰ্মানী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু 2 গৰাকী স্পেইনৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কোনো এগৰাকী তাৰ বিমানখনত থকা কোনো এগৰাকী লোক বাচিবলৈ সক্ষম নহলে আটাইকেইগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিমান ভয়ংকৰ আছিলে বিমান দুৰ্ঘটনা আপোনালোকে নিজেই কল্পনা কৰক যিহেতুকে আটাইকেইগৰাকী ব্যক্তিয়ে তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু যেতিয়াই সেই বিমানখন পিস্কো বিমানবন্দৰৰ পৰা উৰা মাৰিছিলে সেই উৰা মৰাৰ পিছতে যি নিয়ন্ত্ৰণ কক্ষ থাকে সেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিলে আৰু এই সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত এই বিমানখন গৈ এখন খালী পথাৰত বাগৰি পৰে আৰু বাগৰি পৰাৰ পিছতে এই বিমানখনৰ দাওকৈ জ্বলি উঠে আৰু তাৰ পাছতে আটাইকেইগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে 13 গৰাকী লোকৰ ভিতৰতে আছিলে 11 গৰাকী বিদেশী পৰ্যটক 2 গৰাকী পাইলট আছিলে আৰু 11 গৰাকী পৰ্যটকৰ ভিতৰত আছিলে 7 গৰাকী ইটালীৰ আৰু 2 গৰাকী জাৰ্মানী আৰু 2 গৰাকী স্পেইনৰ নাগৰিক